নমস্কাৰ ষ্টাডি উইথ পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি জানো আজি 2 ডিচেম্বৰ আৰু আজি সমগ্ৰ অসমত চুকাফা দিৱস অৰ্থাৎ অসম দিৱস হিচাপে পালন কৰা হয় আজি এই দিৱসৰ তাৎপৰ্যৰ বিষয়ে আলোচনা কৰিম আহোমসকল বৃহৎ টাই মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত আৰু তেওঁলোকৰ আদি গৃহভূমি হ'ল দক্ষিণ চীনৰ ইউনান প্ৰদেশৰ মুংৰি-মোৰাং অঞ্চল ইতিহাসৰ মতে আহোমসকলৰ উপৰিপুৰুষ হ'ল খুংলুং আৰু খংলাই ইতিহাসত এওঁলোকৰ বিভিন্ন লোককথা আছে যেনেকৈ কিছুমানে কয় খুংলুং খংলাই স্বৰ্গৰ পৰা নামি আহি এই মুংৰি-মোৰাং অঞ্চলত শাসন কৰিছিল আৰু তেনেকৈ বিভিন্ন লোককথাত বিভিন্ন ধৰণে ইয়াক ডেছক্ৰাইব কৰা হয় এই যে মুংৰি-মোৰাঙত শাসন কৰিছিল তাৰ প্ৰায় 200 শতিকাৰ পাছত এই ৰাজ্য দুভাগ হৈ গৈছিল প্ৰথমতেও হৈছিল কিন্তু চাওলুং চুকাফাৰ যেতিয়া জন্ম হৈছিল তেতিয়া এই ৰাজ্য দুভাগ হৈছিল আৰু দুভাগৰ নাম এভাগক জনা হৈছিল মাওলুং আৰু এভাগক জনা হৈছিল মুখৰুং মুংজাও চাওলুং চুকাফাৰ পিতৃ চাও চাংলে সেই সময়ৰ ৰজা আছিল মুখলুং মুংজাও নামৰ ৰাজ্যখনৰ কিন্তু তেওঁ শত্ৰুৰ ভয়ত আহি এই মাওলুং ৰাজ্যত আশ্ৰয় লৈছিল আৰু সেই সময়ত মাওলুঙৰ ৰজা আছিল পামেওপুং আৰু এই পামেওপুঙে তেওঁক আশ্ৰয় দিয়াৰ লগতে তেওঁ ভনীয়েকক তেওঁৰ সৈতে বিয়া দিছিল আৰু এই চাও চাংলে আৰু এই পামেওপুঙৰ ভনীয়েকৰ ঔৰসতে জন্ম লাভ কৰিছিল চাওলুং চুকাফাই আৰু তেখেতৰ জন্ম হৈছিল 1193 চনত চুকাফা ৰাজবংশৰ সন্তান আছিল কিন্তু তেওঁ কি হৈছিল মাওলুঙৰ ৰজাৰ উত্তৰাধিকাৰী নাছিল তেখেতে হেতু জানিছিল কিন্তু মাওলুঙৰ ৰজাজনৰ বহুদিনলৈ সন্তান নাছিল হেহে চুকাফাকে তেওঁৰ উত্তৰাধিকাৰী অৰ্থাৎ মাওলুঙৰ ৰজা বনাবলৈ মনস্থ কৰিছিল চুকাফাই ভাবি আছিল তেওঁ মাওলুঙৰ ৰজা হ'ব কিন্তু 1213 চনত ৰজা এজন পুত্ৰ সন্তানৰ জন্ম হয় আৰু সেই 1215 চনত পামেওপুং অৰ্থাৎ মাওলুঙৰ ৰজা তেখেতৰ মৃত্যু হ'ল আৰু তেখেতৰ মৃত্যুৰ পিছত সেই দুবছৰীয়া সন্তানজনক সিংহাসনৰ উত্তৰাধিকাৰী হিচাপে ঘোষণা কৰা হয় আৰু তেতিয়া চুকাফাই বুজি উঠিছিল যে তেওঁ মাওলুঙৰ ৰজা হ'ব নোৱাৰে সেয়ে তেওঁ বেলেগ এখন দেশৰ ৰজা হ'বলৈ তেওঁ সেই মাওলুঙৰ পৰা আঁতৰি গৈছিল আৰু তেখেতে দক্ষিণৰ ফালে 9000জন মুনি 8জন দা ডাঙৰীয়া আৰু 3 গৰাকী কুঁৱৰী 2টা হাতী এজন হাতী মাৰত আৰু 300 ঘোঁৰা লৈ আগবাঢ়ি গৈছিল আৰু তেওঁ পাটকাই পৰ্বতৰ ফালে আগবাঢ়ি আহিছিল এই 9000জন মুনি যে আছিল ইয়াৰ ভিতৰত প্ৰায়খিনিয়ে সৈনিক আছিল আৰু তেওঁলোকে হেংদাং জাঠি ধনুকাৰ আদি অস্ত্ৰ লগত লৈ আহিছিল এনেদৰে হুংকং উপত্যকা হৈ পাটকাই অভিমুখে আহোঁতে চুকাফাই বাটত ভালেমান নগাগাঁও অতিক্ৰম কৰিবলগীয়া হৈছিল চুকাফাই এই নগাসকলক দমন কৰি দৈখাম পাহাৰত উপস্থিত হৈছিল তাৰপিছত খাংজাং নদীৰ পাৰ হৈ দলটো নংয়াং হ্ৰদৰ কাষত ৰৈছিল এইদৰে তেওঁ আগবাঢ়ি আহিছিল নগাসকলক তেওঁ দমন কৰি আহিব লগা হৈছিল আৰু কিছুমানে নিজেই তেওঁৰ বশ্যতা স্বীকাৰ কৰি লৈছিল আৰু এইদৰে গোটেই নগাঁও গাঁওসকলসমূহক একত্ৰিত কৰি তেওঁ খামজাঙত এখন ৰাজ্য পাতিছিল আৰু তাতে এজন ডাঙৰীয়াক তাৰ শাসন চলাবলৈ দিছিল আৰু সেই ডাঙৰীয়াজনক তেওঁ নিয়মিতভাৱে কৰ সুদাই থাকিবলৈ নিৰ্দেশ দিছিল এইদৰে তেওঁ আহি দিহিং নৈ পাৰ ওলাইছিল আৰু দিহিং নৈ ক'ত আছে নামৰূপত কিন্তু এই ঠাই তেওঁ পচন্দ নোহোৱাত চুকাফা নামনিলৈ আহি টিপামত উপস্থিত হৈছিল আৰু তেওঁ তাতে বাহৰ পাতি থাকিবলৈ লৈছিল এনেদৰে চুকাফাই 1228 চনৰ 2 ডিচেম্বৰত ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈছিল এই যে তেওঁ 2 ডিচেম্বৰত ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈছিল সেই দিনটোকে চুকাফা দিৱস বা অসম দিৱস হিচাপে অসমত পালন কৰা হয় ঠিক আজিৰ পৰা 796 বছৰ আগত
1228 চনৰ 2 ডিচেম্বৰ তেখেত আহি ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈছিল আৰু সেই আজি এই 2 ডিচেম্বৰ দিনটোত অসম দিৱস অৰ্থাৎ চুকাফা দিৱস হিচাপে পালন কৰি হৈছে। আৰু আজিৰ দিনটো বিশেষত্ব বা তাৎপৰ্য এয়াই